নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো about constitution আজি আমি আপোনালোকৰ ওচৰত কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছো ৰিলেটেড টু constitution আৰু এই কোৱেশ্চনবোৰ আপোনালোকৰ আগন্তুক যোনটো পৰীক্ষা আহি আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট লগতে বিএডৰ এন্ট্ৰেন্সৰ এক্সাম বিএড এন্ট্ৰেন্স আৰু জিটিপিজিটিৰ যোনটো পলিটি সাইট হয় কারেন্ট এফেয়ার্স এন্ড পলিটি তাৰ ওপৰতে বহুত গুৰুত্বপূৰ্ণভাৱে জড়িত হৈ আছে লগতে এই যোনটো আমি 50টা কোৱেশ্চন আপোনালোকৰ ওচৰত লৈ আহিছো এই 50টা কোৱেশ্চনৰ পৰা আপোনালোকে আগন্তুক পৰীক্ষাবোৰত ডেফিনেটলি কিছুমান কোৱেশ্চন পাব তো পলম নকৰাকে আজিৰ এই ভিডিঅটো মই আৰম্ভ কৰো তো আজিৰ এই ভিডিঅৰ প্ৰথম কোৱেশ্চনটো কি লিখা আছে আজিৰ এই ভিডিঅৰ প্ৰথম কোৱেশ্চনটো আছে The design of the national flag was adopted by the Constitution Assembly of India in কৈছে যে ভাৰতৰ মানে ৰাষ্ট্ৰীয় পতাকা Constitution Assembly মানে আপোনাৰ সংবিধান সভায় ভাৰতৰ সংবিধান সভায় কি কৰিছে ৰাষ্ট্ৰীয় পতাকাটো কেতিয়া এডপ্ট কৰিছিল গৃহীত কৰিছিল তো এটো অপচন কেটা দিয়া আছে জুলাই 1947 আগষ্ট 1947 জুলাই 1948 আৰু জুলাই 1950 তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ এ জুলাই 1947 ইন তাৰ মানে জুলাই 1947 এ কি কৰিছে কনস্টিটিউশন অ্যাসেম্বলি যেতে যোনটো কনস্টিটিউশন অ্যাসেম্বলি বনোৱা হৈছিল কনস্টিটিউশন অ্যাসেম্বলি কিমান চনত বনোৱা হৈছে 1946 ত এই মানে অ্যাসেম্বলিয়ে এই সভায় কি কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাটো কি কৰিছে এডপ্ট কৰিছে মানে গৃহীত কৰিছিল যোনটো ডিজাইন বনাই দিছিল নেক্সট কোৱেশ্চনত আছে the constitution of India was enacted by a constitution assembly set up কি কৈছে কিহৰ জৰিয়তে কনস্টিটিউশন অ্যাসেম্বলি টু বনোৱা হৈছিল মানে সংবিধান সভাটো বনোৱা হৈছিল তো অপচন কেটা দিয়া আছে আৰু আমাৰ কারেক্ট অপচনটো হ'ব অপচন নম্বৰ ডি আন্ডাৰ দা ক্যাবিনেট মিশন প্ল্যান 1946 তো এতিয়া মনত ৰাখিব ক্যাবিনেট মিশন প্ল্যান 1946 ৰ মুখ্য উদ্দেশ্য কি আছিল ব্ৰিটিছ পাৱাৰৰ পৰা গভৰ্নমেন্ট অফ ইন্ডিয়াৰ ওচৰত ক্ষমতাবোৰ ট্ৰান্সফাৰ কৰাৰ এইটোৱে ক্যাবিনেট মিশন প্ল্যান 1946 ৰ মুখ্য উদ্দেশ্য আছিল নেক্সট আছে এ বিল ইন দা ইম্পেৰিয়েল লেজিসলেটিভ কাউন্সিল কম্পালসৰি এডুকেশন এতিয়া কি হৈছে কম্পালসৰি এন্ড ফ্ৰী প্ৰাইমাৰী এডুকেশন ওয়াজ ইন্ট্ৰোডিউসড বাই এটো কোটে ইন্ট্ৰোডিউস কৰিছিল কি কৰিছে বাধ্যতামূলক আৰু বিনামূলীয়া প্ৰাথমিক শিক্ষাৰ ওপৰত এটো গুৰুত্ব দিছিল আৰু কোনে ইন্ট্ৰোডিউস কৰিছিল অপচন কেটা দিয়া আছে আমাৰ কারেক্ট অপচনটো হ'ব জি কে গোখলে গোপাল কৃষ্ণ গোখলে মনত থাকিবনে গোপাল কৃষ্ণ গোখলে so Gopal Krishna Gokhale is the person who introduced compulsory and free primary education next question আছে who among the following was the chairman of the drafting committee of Indian constitution যোনটো কনস্টিটিউশনৰ কমিটি বনাইছিলে সেই কমিটিৰ কি আছে চেয়ারম্যান কোন আছিল তো অপশন কেটা দিয়া আছে আর আমার কারেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি বি আর আম্বেদকাৰ নেক্সট আছে the constitution assembly which framed the constitution for independent India set up in কি কৈছে the constitution assembly to কেতিয়া বনোৱা হৈছিল অলপ আগতে কৈছে constitution assembly মানে সংবিধান সভা যোনটো বনাইছিল সংবিধান সভাটো কিহৰ কাৰণে বনোৱা হৈছিল যে ভাৰতৰ এটা ইন্ডিপেন্ডেন্ট মানে স্বাধীন ভাৰতৰ এটা স্বাধীন কনস্টিটিউশন মানে সংবিধান লাগে এই সভাটো কেতিয়া বনোৱা হৈছিল অপশন কেটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি 1946 ত নেক্সট আছে the constitution of India was enacted by the constitutional assembly set up কি দ্বাৰা বনোৱা হৈছে এটো অপশন কেটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ সি আন্ডাৰ দা ক্যাবিনেট মিশন প্ল্যান next question আছে who among the following was not a member of the constitution assembly established in July 1946 so constitution assembly কেতিয়া হৈছিল জুলাই 1946 ত যোনটো constitution assembly মানে সংবিধান সভা বনাইছিল এই সংবিধান সভাৰ কি আছিল কোনে সদস্য নাছিলে বুলি কৈছে অপশন কেটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো অপশন নম্বৰ সি মহাত্মা গান্ধী নেক্সট আছে the separation of the judiciary from the executive is enjoyed by আমার অপশনত দিয়া আছে আর আমার কারেক্ট অপশনটো হ'ব ডাইরেক্টিভ প্রিন্সিপাল নেক্সট আছে on whose recommendation was the constitution assembly from কার প্ৰস্তাৱৰ দ্বাৰা কি কৈছে সংবিধান সভা মানে গঠন কৰা হৈছিল তো আমাৰ অপশন কেটা দিয়া আছে আর আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ এ কি আছে ক্যাবিনেট মিশন প্ল্যান নেক্সট কোৱেশ্চনত আছে which of the following acts
gave representation to the Indians for the first time in the legislation. কোনটো আইনে দিছিলে কি কৰিছে ভাৰতক ফাৰ্স্ট টাইম ইন লেজিসলেশন ৰিপ্ৰেজেন্ট কৰিছে ভাৰতক ৰিপ্ৰেজেন্ট কৰিছিলে তামৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 which of the following was adopted from the Maurya dynasty in the emblem of the government of India কোনটো চিনটো লৈ আহিছিলে আমাৰ যোনটো ভাৰত চৰকাৰৰ যোনটো চিনটো আছে সেই চিনৰ মানে সেই চিনটো বনোৱাতে ময়ৰ ডাইনেষ্টিৰ পৰা ময়ৰ বংশৰ পৰা কি এডপ্ট কৰিছিলে ইয়াতে তো ইয়াতে হৰ্স আছে ওৱৰ্ডস আছে সত্যমেৱ জয়তে 4 লায়ন্স আৰু চেৰিট হুইলস তো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ সি 4 লায়ন্স চাৰিটা কি আছে সিংহ নেক্সট আছে হু প্ৰেসিডেন্ট inaugural meeting of the Constitution Assembly সংবিধান সভাৰ যোনটো মিটিং চলিছে হেতু কোনে প্ৰিসিড কৰিছিলে কোনে এটো আগবঢ়াই লৈছিল আমাৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব সচিন্দ্ৰ নন্দন সিংহা নেক্সট আছে the idea of the Constitution of India was first of all given by কোনে দিছিল এই কনস্টিটিউশন মানে ভাৰতৰ সেপাৰেট সংবিধানৰ আইডিয়াটো কোনে প্ৰভাইড কৰিছিলে তো অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ সি শ্ৰী এম এন ৰয় নেক্সট আছে the Constitution of India was promulgated on January 26 1950 because কিহৰ কাৰণে এই দিনত এডপ্ট কৰা হৈছিল আৰু ইয়াতে অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ বি this day was being celebrated as the Independence Day since 1921 আৰু 1929 ৰ পৰা কি আছে 26 জানুৱাৰী কি ডে হিচাপে সেলিব্ৰেট কৰা হৈছিল ইন্ডিপেন্ডেন্স ডে বুলি সেলিব্ৰেট কৰা হৈছিল আৰু সেই কাৰণে এই দিনত কি হৈছে ভাৰতৰ সংবিধানটো কি কৰা হৈছিল নেক্সট আছে the first session of the Constitution Assembly was held সংবিধান সভা যোনটো বনাইছিলে কিমান চনত বনাইছিলে জুলাই 1946 ত এটো গঠন কৰা হৈছিল আৰু এই সভাৰ প্ৰথম ফাৰ্স্ট মিটিংটো কেতিয়া হৈছিল ফাৰ্স্ট সেশন টু কোত হৈছিল হেল্ড ইন বুলি কৈছে কোত হৈছিল অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো অপচন নাম্বাৰ ডি নিউ দিল্লীত হৈছিল the members of the Constitution Assembly were member বিলাক কোন কেনেকে ইয়াতে আহিছে মেম্বাৰ কেইটা তাৰ মানে Constitution Assembly সংবিধান সভাৰ যোনবিলাক সদস্য আছিল সদস্যবোৰ কেনেকে ইলেক্ট কৰিছিল তো ইয়াতে অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ A elected by the provincial assemblies ঠিক আছে কি হ'ব elected by the provincial assemblies next question আছে the Indian Constitution was enforced Indian Constitution কেতিয়া গৃহীত কৰা হৈছিল তামাৰ আমি সবে গম পাও এটো 26 জানুৱাৰী 1956 actually গৃহীত নহয় এটো মানে 26 জানুৱাৰী 1950 ৰ পৰা এটো কি কৰা হৈছে বলবৎ কৰা হৈছিল আৰু এনেক মানে কাৰ্যকাৰী কৰা হৈছিল আৰু এডপ্ট কৰা হৈছিল নৱেম্বৰ 1949 নেক্সট আছে the Constitution of India was adopted by the কোনে এডপ্ট কৰিছিল কোনে গৃহীত কৰিছিল তো অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ বি Constituent Assembly next আছে how long did the Constitution Assembly take to finally pass the Constitution এই সভাটোৱে সংবিধান সভাই কিমান দিন লৈছিল সংবিধানটো বনোৱাৰ কাৰণে কিমান দিন লৈছিল তো আমাৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ ডি about 3 years since December 9 1946 ৰ পৰা আমি Constitution Assembly টো গম পাইছো জুলাই 1946 ত কি হৈছিল বনোৱা হৈছিল আৰু সেই বছৰতে ডিসেম্বৰ মাহৰ 1946 ৰ পৰা কি হৈছে এটো কাৰ্যকাৰী মানে কাম আৰম্ভ কৰিছে সংবিধান বনোৱাৰ কাম আৰম্ভ কৰিছে আৰু তোমাৰ আপোনাৰ কিমান দিন লাগিছে 3 বছৰ about 3 years 3 বছৰ লৈকে সময় লাগিছে নেক্সট কোৱেশ্চনত আছে the office of the Governor General of India was created by কোনটো এক্টৰ দ্বাৰা বনোৱা হৈছিল আমাৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি চাৰ্টাৰ এক্ট কি আছে 1833 এতিয়া আমাৰ কেইটা এক্ট আছে চাৰ্টাৰ এক্ট এটোৰ ওপৰত আমি এটা সেপাৰেট ভিডিও বনাম তো আজিৰ কাৰণে আমাৰ ইমান জানিব লাগিব যে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ কথা আহিলে চাৰ্টাৰ এক্ট 1833 ৰ কথাটো আহিব নেক্সট আছে who was the chairman of the Constitution Assembly তো চেয়ারম্যান কোন আছিল Constituent Assembly আর আমি সকলোৱে গম পাও এটো কি আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট মনত থাকিব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট আছে when did Mr. Attlee the Prime Minister of England announce the transfer of the power to the Indians
কোনে এনাউন্স কৰিছিলে ইয়াৰ পৰা এটা কোশ্চেন আহিব প্ৰাইম মিনিষ্টাৰ অফ ইংলেণ্ড মিস্টাৰ এটলি কি কৰিছিলে পাৱাৰ মানে ক্ষমতাটো এতিয়া ভাৰতীয়ৰ হাতত কি কৰিব লাগিব ট্ৰান্সফাৰ কৰিব লাগিব নেক্সট কোশ্চেনত আছে দ্য কনস্টিটিউশন নেমস অফ আৱাৰ কান্ট্ৰি আমাৰ দেশৰ নাম সংবিধানত কি বুলি উল্লেখ কৰা আছে তো অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো অপশন নম্বৰ ডি ইন্ডিয়া দ্যাট ইজ ভাৰত ঠিক আছে অকল ভাৰত নহয় কি বুলি আছে ইন্ডিয়া বুলি আছে ঠিক আছে দ্যাট ইজ ভাৰত নেক্সট আছে the demand for the constitution assembly put forward by the Indian National Congress in 1936 at its session held মানে constitution assembly মানে সংবিধান সভাৰ যোনটো দৰকাৰী হেতুৰ ওপৰত কি কৰিছিল কোশ্চেন আনিছিল আৰু হেতু ডিমান্ডটো ক্ৰিয়েট কৰিছিল কোনে ক্ৰিয়েট কৰিছিল ইণ্ডিয়ান নেশনাল কংগ্ৰেছে 1936 at its session held in কোনটো সেশনত যোনটো সেশন 1936 ত হৈছিলে আৰু কোত হৈছিলে এই সেশনটো হেতুৰ কথা ইয়াতে হদিছে আৰু তাতে কি কৰিছিলে ইণ্ডিয়ান নেশনাল কংগ্ৰেছে কনস্টিটিউশন অ্যাসেম্বলিৰ আনাৰ কাৰণে ডিমান্ড মানে চাহিদা দাখিল কৰিছিলে তো আমাৰ অপশন কেটা দি আছে এটো সেশন কোত হৈছিলে কানপুৰ আছে লাহোৰ আছে বম্বে আছে আৰু কোত আছে ফেজপুৰত আছে তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি ফেজপুৰ নেক্সট আছে কনস্টিটিউশনক কি বুলি কোৱা হয় অপশন কেটা দিয়া আছে আর আমার কারেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি দ্য বেসিক স্ট্রাকচার অফ ডিফাইনিং দ্য পাওয়ার্স অফ দ্য স্টেট এন্ড দ্য রাইটস এন্ড দ্য ডিউটিস অফ দ্য সিটিজেন power of the state and the rights and duties of the citizen next আছে the cabinet mission to India was headed by মুখ্য ব্যক্তি কোন আছিল cabinet missioner তো অপশন কেটা দিয়া আছে আর আমার কারেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি লর্ড পেথিক লরেন্স ঠিক আছে লর্ড পেথিক লরেন্স তো নেক্সট কোশ্চেনত আছে ক্রিপস মিশন ভিজিটেড ইন্ডিয়া ইন কিমান সনত আহিছিলে ক্রিপস মিশন ইন্ডিয়াত আমি বহুতবাৰ এই নামটো শুনিছো ক্রিপস মিশন ভাৰতলৈ আহিছিলে কিমান সনত ইয়াত অপশন কেটা দিয়া আছে আমাৰ কারেক্ট অপশনটো হ'ব 1942 নেক্সট আছে which of the following rights was described by the Dr. B.R. Ambedkar as the heart and soul of the constitution ঠিক আছে কনস্টিটিউশনৰ মেইন কি বুলি কৈছে হাৰ্ট আৰু সোল বুলি কৈছে কোনে কৈছে ডক্টৰ বি আৰ আম্বেদকাৰ কোনটোৰ কথা ইয়াতে উল্লেখ কৰিছে তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি কি আছে রাইট টু কনস্টিটিউশনাল রেমেডিজ ঠিক আছে তো মনত থাকিব রাইট টু কনস্টিটিউশনাল রেমেডিজ উইল বি দা হার্ট এন্ড সোল অফ দা কনস্টিটিউশন আমি জানো কনস্টিটিউশনৰ কেইটা রাইট আছে 6 ফান্ডামেন্টাল রাইট আছে হয়নে আৰু এটো আপোনালোকে জানে নিশ্চয় তো ইয়াৰ যোনটো লাষ্টৰ ৰাইটটো আছে হেকৰ ৰাইটটো কি আছে ৰাইট টু কনস্টিটিউশনাল রেমেডিজ that right is treated as the heart and soul of the constitution who proposed preamble before drafting committee to the constitution কোনে প্রস্তাব জারি কৰিছিল অপশন কেটা দিয়া আছে আর আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি জৱাহৰলাল নেহৰু নেক্সট is who was the first speaker of লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অপশন কেটা দিয়া আছে আর আমাৰ কারেক্ট অপশনটো আছে অপশন নম্বৰ ডি মালৱঙ্কৰ নেক্সট আছে the state of Bombay was bifurcated into Maharashtra and Gujarat May 1 in the year option get দিয়া আছে আৰু correct option to hobo option number C 1960 which of the following is correct regarding the Indian constitutional বিষয়ে ভাৰতীয় সংবিধানৰ বিষয়ে কলে কোনটো তলত দিয়া কোনটো কি আছে হসা বুলি কৈছে তো আমাৰ অপশন দিয়া আছে it is completely based on British constitution এটো কি আমাৰ হসা নেকি তো এটো আমাৰ হসা নহয় next it is original এটো অৰিজিনাল নহয় কাৰণ এটো আমি জানো বহুত দেশৰ কি আনিছে বহুত দেশৰ পৰা কনস্টিটিউশনৰ পৰা চাই পেলাই এটো বনাইছে it is made only the on the basis of the government of India এটো নহয় এটো কারেক্ট হ'ব কি আছে it is a mixture of several constitution কোন দেশৰ পৰা কনস্টিটিউশনৰ কথাবিলাক লৈ আহিছে কি লৈ আহিছে এটোৰ ওপৰত আমি এটা সেপাৰেট ভিডিও বনাম নেক্সট আছে which of the following union territories attained the statehood in February 1987 ত কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলক কি কৰিছে স্টেট ও ৰাজ্য হিচাপে স্বীকৃতি দিছিল অপশন কেটে দিয়া আছে আমাৰ কারেক্ট অপশনটো হ'ব অৰুণাচল প্ৰদেশ আৰু লিখছে ভাৰতৰ 25th ইন্ডিয়ান স্টেট টু এচিভ স্টেটহুড 25তম ৰাজ্য হিচাপে ঘোষণা হৈছিল কোনটোৰ কথা কৈছে ইয়াতে অপশন নম্বৰ বি গোৱা The chairman of the Constitution Drafting Committee at the time of independence was drafting committee chairman কোন আছিল অপশন কেটা দিয়া আছে আমি সকলে গম পাও সেটো chairman কোন আছিল বি আৰ আম্বেদকাৰ drafting committee chairman ঠিক আছে মনত থাকিবনে ড্রাফটিং কমিটি যেতিয়া আহিব তেতিয়া বি আৰ আম্বেদকাৰ আৰু কনস্টিটিউশন মানে কমিটি যদি কয় তেনে হলে কি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বুলি হ'ব নেক্সট আছে the demand of the constitution
made by the people of India without outside interference was officially asserted by the National Congress in কিমান চনে ভাৰতৰ যে নিজাকে এটা সংবিধান লাগিব আৰু সেই সংবিধানৰ কথা ভাৰতীয় জনসাধাৰণে উল্লেখ কৰিছিল আৰু এই কথাখিনি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ওচৰলৈ লৈ আহিছে কিমান চনত বুলি কৈছে ইয়াতে কিমান চনত আনিছে 1935ত আনিছে the Constitution Assembly for Undivided India first made ঠিক আছে প্ৰথম সভাটো সংবিধান সভাটো কেতিয়া গঠন কৰা হৈছিল তো অপচন কেইটা দিয়া আছে আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি 19 ডিসেম্বৰ 1946 ত কি হৈছে এটো প্ৰথম মানে সাক্ষাৎ হৈছিল আনডিভাইডেড ইন্ডিয়া বুলি কলে যটো যেতিয়া ইন্ডিয়া ডিভাইড হোৱা নাছিল নেক্সট আছে when was the Madras state renamed Tamil Nadu Madras শহৰটো কেতিয়া তামিলনাডু লৈ পৰিৱৰ্তন কৰা হৈছে আগতে আমি মাদ্ৰাজ বুলিয়ে গম পাইছিল তো ইয়াটো 1969 in 1938 who among the following definitely reformulated his demand for Constitution Assembly elected on the basis of adult franchise তো অপশন কেটা দিয়া আছে আর আমার কারেক্ট অপশনটো হ'ব জওহরলাল নেহেরু তো মনত রাখিব জওহরলাল নেহেরুৱে কি কৰিছিল কনস্টিটিউশন মানে অ্যাসেম্বলিৰ যে এটা লাগিব তাৰ ওপৰতে কি এটো প্ৰস্তাৱটো দাখিল কৰিছিল কিমান চনত 1938 the first state become bureaucrated after independence was স্বাধীন হোৱাৰ পিছত প্ৰথম কোনটো স্টেট মানে ৰাজ্যক দুভাগ কৰা হৈছিল তো আমাৰ অপশন কেটা দিয়া আছে আর আমাৰ কারেক্ট অপশনটো হ'ব বম্বে ঠিক আছে তো আজিৰ ভিডিওটো এখিনিতে সমাপ্ত কৰিলো আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে অলপ হলো কি বলে পাইছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ